বৰ্তমান মই উপস্থিত আছোঁ বনাই অঞ্চলত। এই অঞ্চললৈ আহিছোঁ এটা কাৰণেই যে গ্ৰন্থ পঢ়ক আৰু পঢ়ুৱক সজাগতা কাৰ্যসূচী হিচাপে আজি আমি এই অঞ্চলটো আমি বাছি লৈছোঁ। আমি ইয়াতে কেইজনমান ছাত্ৰ ছাত্ৰী লগ পাইছোঁ, কাৰণ বিহু সময় চলি আছে। দুজনে বিহুৰ ড্ৰেছত আছে, এগৰাকীয়ে বিহুৰ সাজত আছে। আমি সেইটো কথা নহয়, আমি মাত্ৰ আমাৰ লক্ষ্যটো হ'ল যে গ্ৰন্থ পঢ়ক আৰু পঢ়ুৱক সজাগতা কাৰ্যসূচী আমি মুঠতে চলাই যাব লাগে। আমি এই ছাত্ৰ ছাত্ৰীসকলক লগ পাম, সিহঁতৰ মনৰ কথা জানিম, কি কৰে, কি কোৱাচোন। নমস্কাৰ, মোৰ নাম শ্ৰী ঋতিশা ভূঞা। তোমাৰ নামটো কোৱা। কৃষ্ণা ভূঞা। তোমাৰ নামটো কোৱা। মোৰ নাম শ্ৰী স্বাগতা বৰা। তোমাৰ নামটো কোৱা। নমস্কাৰ, মোৰ নাম শ্ৰী সম্পূৰ্ণা বৰা। তোমাৰ নামটো কোৱা। নমস্কাৰ, মোৰ নাম শ্ৰী নিৰজ্যোতি ভূঞা। তোমাৰ নামটো কোৱা। নমস্কাৰ, মোৰ নাম শ্ৰী অন্তৰীপ ভূঞা। এতিয়া তোমাৰ নামটো কোৱা। নমস্কাৰ, মোৰ নাম শ্ৰী সুদীপ্ত শেখৰ ভূঞা। এতিয়া তোমালোকে কি কৰি ভাল পোৱা বাৰু কোৱাচোন। তুমি বিহু ড্ৰেছত আছা, বিহু এটাকে গাই দিয়া। দুআষাৰ গাই দিয়া, একো নাই, গাই দিয়া। যোজনা এটাকে গাই দিয়া, কিবা এটা গাই দিয়া। তুমি গাবা নি? গোৱা। কি গাবা? কবিতা ভাল পোৱা নাই? মুখস্থ আছেনে? এটা পদ্যকে গাই দিয়া। বৰদৈচিলা, চতৰ বিহুত বৰদৈচিলা মাকৰ ঘৰলৈ যায়, গছ গছনি ঘৰ দুৱাৰ নিয়ে উৰুৱাই, শিলডল ভাঙি চিঙি মাৰিছে ঢাপলি, লগত নিচে লগৰীয়া জেতুবা মাৱলি, আউল বাউল চুলি মেলি মাৰিছে কিয়লৰ, লাহে ধিয় গ'লে দেখোন পাবা মাৰা ঘৰ, চোতালত দিছোঁ বৰ পিয়া কাকৈ ফণি তাতে, মূৰা চুলি মেলাই যোৱা ৰজাৰ ৰাজপাতে, মাৰাই দিব মাধে ফুল বেপাৰে দিব আৰু খাৰু, ভাড়াই দিব কাপোৰ কানি ককাৰাই দিব কেৰু, শুবলৈ দিব শীতল পাতি বহিবলৈ দিব বিয়া, খাবলৈ দিব ৰেহা ধানৰ দোৱা ভজা চিৰা, কাবৈ কৰি মাতিছোঁ আমি লাহে ধীৰে যোৱা, আমাৰ প্ৰজাৰ ঘৰকেইটা ভালে ভালে থোৱা। সুন্দৰ। তুমি কি গাবা কোৱা। বিহু নাম এটাকে গাওঁ। গোৱা, কিবা এটা গোৱা। নাম ডাঙৰ নদীখন ককাইটি অসমৰে পিৰিতি, যাওঁতি যোগীয়া ককাইটি, তাতে আছে বহু যুগৰ স্মৃতি, ৰংঘৰৰ ৰংপুৰৰ ঢোলৰ গুমগুমনি, কলীয়া পেপায়ে মানে মোক আমনি, এনেকুৱা বতৰত ককাইটি, থাকিব মই নোৱাৰো ঘৰত। সুন্দৰ। তুমি কি গাবা কোৱা। তুমি কিবা এটা কোৱা, যি ভাল পোৱা। তুমি নাচনী ড্ৰেছত আছা যদি এপাক নাচি দিয়া, এইফালে মুখতে বাজনা বাজক, তুমি নাচা, নহ'লে কি গাবা কোৱা। হ'ব, কিবা এটা কোৱা। পশ্চিমৰ পৰা মাছ নিহাৰ কুলিৰ মাত, আৰু শুনো ঢোলৰ মাত, আৰু শুনো পেপাৰ মাতে কলিজা হায় ককাইটি, বিহু বিহু লাগিছে, নাচো নাচো লাগিছে গাত। সুন্দৰ, ঠিকে আছে। যিহেতু বিহু বতৰ, আমি বিহুৰ নামো শুনিছোঁ। তুমি কি গাবা কোৱা। মই যোজনা এটাকে গাওঁ। হ'ব, কোৱা। ৰংঘৰৰ বাকৰি ঢোলৰ ঘুমঘুমনি, ঐ কিনো ঢোলৰ অমিয়া মাত, ঢোলৰ মাতে শুনি ৰব মই নোৱাৰো, এৰি যাওঁ পেটৰে ভাত। সুন্দৰ, ঠিকে আছে। বৰ ধুনীয়া এটা যোজনা দিছে বিহুৰ সময়ত। বিহুৰ বাৰু এতিয়া আমি ডেকা ল'ৰাকেইটালৈ আহিছোঁ। তোমালোকেও কোৱা, কিবা এটা কোৱা। কি লাজ কৰিছা কেলৈ? লাজ কৰিব নালাগে, তুমি পাৰিবা। ভয় কৰিছা নি? তুমি কিবা এটা কোৱা সিহঁতক। যিহেতু তুমি আমি দেখাই আছোঁ এইজন ছাত্ৰই এইবাৰ মেট্ৰিকত 84% হয় নাই? কিমান পাৰ্চেণ্টেজ পাইছিলে? 80%। গতিকে এটা ডিষ্টিংশ্যন পাইছে নহয়, ষ্টাৰ। ষ্টাৰ নম্বৰ লৈ পাছ কৰিছে। আমি সেই ছাত্ৰজনৰ মুখেদি আমি এই ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি দুআষাৰমান তুমি কৈ দিয়া, যে যিহেতু পঢ়াৰ কথাই কৈ আছোঁ। হয়, নমস্কাৰ, মই সুদীপ্ত শেখৰ ভূঞা। মই সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত বনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হৈছোঁ। পোনপ্ৰথমে আমাৰ গাঁৱলৈ আহি আজি আমাৰ ছাত্ৰ ছাত্ৰীসকলক কেইখনিমান গ্ৰন্থদানেৰে উৎসাহিত কৰাৰ বাবে
অৰূপজ্যোতি হাজৰিকা দেৱলৈ আমাৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে আমাৰ মাজত এনেকুৱা বহুত ঘটনা পৰিলক্ষিত হয় যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে কিতাপৰ পাঠ্যপুথি বা স্কুলীয়া পাঠ্যক্ৰমৰ পাঠ্যপুথিসমূহৰ মাজতে সীমাবদ্ধ থাকে, বাহিৰা কিতাপসমূহৰ গভীৰলৈ গৈ বা তেওঁ সেই কিতাপসমূহৰ বিষয়ে জানিবলৈ নাপায়। তেনেকুৱা ন কিতাপৰ বিষয়সমূহ ন চিন্তাৰে তেওঁলোকে জানিবলৈ বা সেইসমূহৰ মাজলৈ গভীৰলৈ যাবলৈ যিকণ সুযোগ কৰি দিছে তাৰ বাবে সেই প্ৰচেষ্টা আচলতে শলাগ ল'বলগীয়া। ইয়াকে কৈ মই মোৰ ক'বলগীয়া দুষাৰ সামৰণি মাৰিছোঁ। দেখিছা কি ধুনীয়াকৈ তোমালোকক উদ্দেশ্যি ক'লে কথাখিনি। গতিকে তোমালোককো আমি এইটো কথা কৈছোঁ যে তোমালোকে এতিয়া আমি কিতাপখিনি দিলোঁ, তোমালোকে পঢ়িব লাগিব, গম পালানে? পঢ়ি পেলাই এটা পঢ়াৰ পৰিৱেশ সৃষ্টি কৰা। যি সময়ত আমি এতিয়া যদি সততে কওঁ, মোবাইলৰ কথা যদি কওঁ, বেছিভাগ ল'ৰা ছোৱালী কেৱল মোবাইলতে ব্যস্ত থাকে, হয় নাই? মোবাইলৰ বেয়া কাম আছে, ভাল কামো আছে। প্ৰত্যেকবোৰ বস্তুৱে ভাল আৰু বেয়া কামৰ মাজত চলি থাকে, হয় নাই? তোমালোকে মোবাইলটো কেৱল মাত্ৰ অকল সময় সাপেক্ষেহে ল'বা। অকল যিকোনো সময়ত মোবাইলটো ব্যৱহাৰ কৰি নাথাকিবা। মোবাইলটো চালে কি হয়, তোমালোকৰ চকুৰ দৃষ্টিশক্তি কমিব পাৰে, চিন্তা শক্তি কমিব পাৰে। মানে তোমালোকে এটা যিটো আমি এডিক্টেড, যেনেকৈ ড্ৰাগছ খালে মানুহৰ ড্ৰাগছ এডিক্টেড হৈ যায়, তেনেকৈ মোবাইলটো চাই থাকিলেও এনেকুৱা এটা হৈ যায় যে অকল মোবাইলটো লগত থাকিলেহে মনটো ভাল লাগে, তেনেকুৱা এটা এটা পৰ্যায়লৈ আহি যায়। গতিকে সেই বস্তুটো তোমালোকে আঁতৰাই পেলাই কেৱল পঢ়াত মন দিবা। ঠিকে আছে, এতিয়া বিহু বতৰ, তুমি বিহু ড্ৰেছত আহিছা, এটা জাতীয় পোছাক পৰিধান কৰিছা, এইটো আমাৰ এটা জাতিটোৰ কাৰণে ভাল চিন্তা। গতিকে তুমিও ধৰি লোৱা এটা জাতীয় পোছাক পৰিধান কৰি আছা, বিহু গাবলৈ আহিছা, এইটো ভাল কথা। এই ভাল কথাবিলাকৰ মাজতো আমি পঢ়ি যাব লাগিব। এতিয়া কিছুমান ডাটা পৃথিৱী সাপেক্ষে কিছুমান ডাটা উলিয়াইছে, যিবিলাক ডাটা তোমালোকে একদম বিৰাট ভয়ংকৰ ডাটা। মানে এনেকুৱা হৈ যায়, নপঢ়াৰ কাৰণে আমাৰ মগজু মানে ব্ৰেইন ৰড, মগজু পচিবলৈ আৰম্ভ কৰিছে। আমি এনেকুৱা হৈছে, গম পাইছানে? নপঢ়াৰ কাৰণে কিছুমান কথা চিন্তা কৰিব নোৱাৰোঁ। আনে কিবা এটা কৰা দেখিলে আমি কৰোঁ, চাবাচোন, হয় নাই? কোনোবাই কিবা এটা কৰা দেখিলেহে আমি কৰিবলৈ যাওঁ, কিন্তু আমাৰ চিন্তা শক্তিটো নাই। সেই চিন্তা শক্তি নথকাৰ কাৰণটোৱেই হ'ল মোবাইল। গতিকে মোবাইলক আমি দোষো নিদিওঁ, মোবাইলটো নিজৰ কথা, প্ৰত্যেকেই ভাল কামত ব্যৱহাৰ কৰিব লাগিব। গতিকে যিয়ে নহওক, আমি আজি তোমালোকৰ বনাই অঞ্চললৈ আহিলোঁ। আমি যিমান পাৰোঁ সাধ্য অনুসাৰে গ্ৰন্থ পঢ়ক আৰু পঢ়ুৱক সজাগতা কাৰ্যসূচী কৰি আছোঁ। তোমালোকো আমাৰ এই যাত্ৰাৰ অংশীদাৰ হোৱা, যাতে তোমালোকক দেখিয়েই এই ওচৰৰ অঞ্চলৰ সকলো ছাত্ৰ ছাত্ৰীয়ে পঢ়াৰ প্ৰতি আগ্ৰহী হৈ আহে, গম পালানে? এনেই অভাৱত সময় নষ্ট নকৰিবা। অভাৱত মানে কি, ধৰি লোৱা এনেই তিনিআলিয়ে চাৰিআলিয়ে আড্ডা পিটা বা যিকোনো সময় এনেই যিবিলাক অদৰকাৰী কাম, সেইবিলাকত ব্যস্ত নাথাকি পেলাই কেৱল মাত্ৰ পঢ়িবা। পঢ়িলে তোমালোকৰ জ্ঞানৰ ভাণ্ডাৰ বাঢ়িব, বৌদ্ধিক চিন্তা বাঢ়িব, মানসিক উৎকৰ্ষ হ'ব। গতিকে সেইটোৱে হ'ল আমাৰ মূল লক্ষ্য। আজিলৈ আহোঁ। সকলোকে পুনৰবাৰ ধন্যবাদ জনাই আমি অনুষ্ঠান ইমানতে সামৰিছোঁ। ধন্যবাদ।